তো কারেন্টলি আমি কি কৰি আছো ডিফাৰেনশিয়াল ক্যালকুলাস কৰি আছো ডিফাৰেনশিয়েশনৰ মানে ফৰ্মুলা এপ্লাই কৰি বিভিন্ন ফাংচন কেনেকৈ ডিফাৰেনশিয়েট কৰিব লাগে সেইখিনি শিকি আছো আমি এতিয়া আমি অলৰেডি ইমপ্লিসিট ফাংচন আৰু ইনভাৰ্স ট্ৰিগনমেট্ৰিক কেনেকৈ আমি ডিফাৰেনশিয়েট কৰিব লাগে বিভিন্ন ফৰ্মুলা ইউজ কৰি বেলেগ বেলেগ ফাংচন সেইখিনি আমি কৰিছো সেইকেইটা আমি 5.2 আৰু 5.3 দুটা বেলেগ বেলেগ এক্সাৰসাইজ বেলেগ বেলেগ ফাংচনৰ কাৰণে দুটা এক্সাৰসাইজ অলৰেডি কৰিলো ঠিক আছে এতিয়া আজি 5.4 স্টাৰ্ট কৰিব লাগে 5.4 তুমি এইটো চাবা কি ফাংচন দিয়া আছে এক্সপোনেনশিয়াল ফাংচন আছে লগাৰিথমিক ফাংচন আছে লগতে ইনভাৰ্স ফাংচন ইনভলভ হৈ আছে ডিফাৰেনশিয়েট দি ফলোইং উইথ ৰেসপেক্ট টু x ৰেকিছন এটা ফ্ৰেকশনাল ফাংচন আছে এটো কম্পোজিট ফাংচন আছে কেলা ফাংচন মাই আছে সাইন ফাংচন tan ইনভাৰ্স e টু দি পাৱাৰ x - x এটা এলজেব্ৰিক ফাংচন আছে log of log x লগাৰিথমিক ফাংচন আছে x greater than 1 এটো ডোমেইনটো দিয়া আছে তো এইখিনি কথা আমি অলপ চিনাকি কৰি দিছো তো log x লগাৰিথমিক ফাংচন হয় তাৰপিছতে ইয়াৰ অপোজিট ফাংচনটো e টু দি পাৱাৰ x ইয়াকে এক্সপোনেনশিয়াল ফাংচন বুলি কয় তাৰপিছতে ইহঁতৰ বিষয়ে ডিটেইলছ আমি জানিবলৈ হ'লে এটা হিউজ চেপ্টাৰ মানে দুইটাৰে ইটো ইনভাৰ্স হয় log x এর ইনভাৰ্স ফাংচন e টু দি পাৱাৰ x ঠিক আছে তো ইয়াক এই x টো আমাৰ ফাংচনৰ ভেৰিয়েবল ইয়াত যিকোনো এক্সপ্ৰেছন থাকিব পাৰে তো ঠিক e টু দি পাৱাৰ x ৰ ডিফাৰেনশিয়েশন আমি ফৰ্মুলা পাইছো e টু দি পাৱাৰ x হয় log x ৰ 1/x হয় তো x আৰু a যেটা ভেৰিয়েবল আছে ভেৰিয়েবল কিটা বেলেগ বেলেগ যেটা ফাংচন বহিব তেতিয়া কম্পোজ কৰিম কাৰণ এইখিনি ডিফাৰেনশিয়েশন আকৌ চেইন ৰুলত কৰিব লাগিব তাৰপিছত আমি sin x আছে এইটো ট্ৰিগনমেট্ৰিক ফাংচন tan ইনভাৰ্স x এইটো ইনভাৰ্স ট্ৰিগনমেট্ৰিক ফাংচন নহয় এনেকৈ আমাৰ ৰেশনাল ফাংচন আছে px/qx ফৰ্মত তো qx টো আমাৰ কি হ'ব লাগে ইকুৱেল হ'ব নালাগে ডিনমিনেটৰ কেতিয়াও 0 হ'ব নোৱাৰে হলে মানে কি হৈ যায় আনডিফাইন হয় তো আমি কি কৰো এনেকুৱাবোৰক নিউমাৰেটৰ বা ডিনমিনেটৰ এনেকেও আমি এক্সপ্ৰেছ কৰিব পাৰো ডিনমিনেটৰ নট ইকুৱেল টু 0 এটো জানো তাৰপিছত আমাৰ চেপ্টাৰত আমি নিউমাৰেটৰ ডিনমিনেটৰ u/v এনেকুৱা ফাংচন এটাৰে মানে সিম্পলি ডিনোট কৰিবলৈ u আৰু v ইউজ কৰো ফৰ দি ফাংচনছ ৰাইট তাৰমানে ডিফাৰেনশিয়েশনৰ ফৰ্মুলাবোৰ ইউজ কৰোঁতে মানে সিম্পল কৰিবৰ কাৰণে v ইউজ কৰে যেনেকৈ তোমাৰ ধৰি লোৱা ex বা e to the power x by sin x আছে তো u is denoting e to the power x sin x is denoted by v এনেকুৱা কাৰণে আমি ইউজ কৰোঁ ঠিক আছে তো কোশ্চেন ট্ৰুল এপ্লাই কৰিব লাগিব যদি কোচ মানে ৰেশনাল ফাংচন থাকে u by v গম পাইছো নিউমাৰেটৰ বা ডিনমিনেটৰ তো ফৰ্মুলাটো হৈ গ'ল v স্কয়াৰ এটো আমাৰ বেসিক ডিফাৰেনশিয়াল ক্যালকুলাসৰ যিখিনি ফৰ্মুলা আছে সেইখিনি ফৰ্মুলা এটা এক্সট্ৰা ভিডিও মই অলৰেডি কৰা আছে সেইখিনি গোটেই ফৰ্মুলাৰ ওপৰত আই বুটনটো তোমাৰ ইনফৰমেশনৰ কাৰণে দি দিছো আৰু কোনবাই মানে নাইছ যদি চাই ল'ব পাৰিবা ঠিক আছে তো v square v du by dx u is our numerator v denominator মানে denominator ৰে স্টাৰ্ট কৰিব লাগে এটো গম পাইছো না minus u u টো অলৰেডি ডিফাৰেনশিয়েট হৈছে এবাৰ ডিফাৰেনশিয়েট নকৰো d by dx of v v টো ইয়াত নকাকে আছিল মনত ৰাখিবলৈ এটা মানে উপায় আৰু তাৰপিছত এটো নিউমাৰেটৰ ডিনোমিনেটৰ কৰিও তুমি ফৰ্মুলাটো ইউজ কৰিব পাৰা ডিনোমিনেটৰ স্কয়াৰ সো ইয়াৰ ডিনোমিনেটৰ স্টাৰ্ট হৈছে মানে মনত ৰাখিবলৈ আমাৰ এনেকৈ ক্লু এটা পাব পাৰি আৰু ডিনোমিনেটৰ তলটো থাকে ওপৰটো আৰম্ভ কৰোঁতে ডিনোমিনেটৰ কৰিব পাৰি যেতিয়া ডিনোমিনেটৰ কৰিব পাৰি তেতিয়া হলে ডিনোমিনেটৰ যেতিয়া স্টাৰ্ট কৰো তেতিয়া উইদাউট ডিফাৰেনশিয়েশন তাৰপিছত কিন্তু নিউমাৰেটৰটো ডিফাৰেনশিয়েট কৰি লিখিব লাগিব কেলে মানে আমাৰ ইয়াত নিউমাৰেটৰ ডিনোমিনেটৰ যদি এক্সচেঞ্জ হৈ যায় তেতিয়া ইয়াত মানে মাইনাস চিন আছে তো মাইনাস চিনটোৱে কি কৰে কমোডেটিভ লটো ফলো নকৰে নহয় এটা ভুল হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে এটো বহুত কেয়াৰফুলি ডিনোমিনেটৰে যে স্টাৰ্ট কৰিব লাগে বা v ৰে স্টাৰ্ট কৰিব লাগে হেলা আৰু মাৰ্ক কৰি থব লাগিব ঠিক আছে ডিনোমিনেটৰ ইনটু d by dx অফ নিউমাৰেটৰ মানে u minus u মানে নিউমাৰেটৰ ঠিক আছে d by dx অফ ডিনোমিনেটৰ এটো কৰা কেলে কাৰণটো হ'ল কি বেলেগ বেলেগ কিটা বেলেগ বেলেগ এক্সপ্ৰেছন থাকে কাৰণ বুজিবৰ কাৰণে এতিয়া মই ইয়াতে উল্লেখ কৰিছো তে এনেকেও থাকে ডিফাৰেনশিয়েশনটো আমি ডেশ সিম্বলটো ইউজ কৰো হেতু কথা অলৰেডি তোমালোকে গম পাইছা তো তাত যাতে কনফিউজ নোহোৱা আৰু হেতু ইয়াত দেখুওৱা আছে নিউমাৰেটৰ ডিফাৰেনশিয়েশন কৰিব লাগে হয়নে তো নিউমাৰেটৰ ডেশ দি দিয়া হ'ল ডিনোমিনেটৰ কৰিব লাগে ডিনোমিনেটৰ ডেশ দি দিয়া হ'ল তাৰপিছত এটো আমি যদি u by v কৰো u by v ডেশ তেতিয়া হলে v u ডেশ ঠিক আছে নিউমাৰেটৰ মানে u v u ডেশ minus u v ডেশ এবাৰ মানে ডিফাৰেনশিয়েট কৰিব লাগে ডিভাইডেড বাই v স্কয়াৰ এটো মনত ৰাখিবলৈ এটো বেষ্ট আৰু ঠিক আছে
তাৰপিছত এতিয়া আমাৰ কুৱেশ্যনটো আছিলে e to the power x by sin x dy by dx উলিয়াব লাগে হয় so let us start differentiation using u by v formula right so yet v is sin x u is e to the power x remember ঠিক আছে dy by dx of differentiation কৰিছো dy by dx of this function e to the power x by sin x মনে ৰাখিবা e to the power x for u and sin x for v ঠিক আছে তেতিয়া হলে আমাৰ নেক্সট কি আহিব v square whole square মানে তুমি যদি attention দিয়া নহয় এটা বহুত ইজিলি হ্যান্ডল কৰিব পাৰিবা গ্ৰিপ টু টাইট হ'ব pay your attention and then you will understand it very easily বহুত ইজি হয় খালি কনফিউজন বহুত হয় মানে এটো তুমি এটা পাই নিচিনা লাগিব কৰিবৰ সময়ত আকৌ পাহৰি যাবা তো এইবোৰ কথা তাৰমানে ইয়াত ক্ৰিয়া কৰি থাকে সেইকাৰণে কি কৰিবা attention মানে কৰিবৰ সময়ত 100% নিজকে ইনভলভ কৰোৱাই লবা ঠিক আছে মানে এটো তোমাৰ attentionটোৱে মোৰ কথা বৰ হাৰ্ড নহয় বস্তুটো ওকে তো v square v কি দিব লাগিব sin x তো আমাৰ sin x square আহিব সে sin x whole square ঠিক আছে এতিয়া কি আহিব ডিনোমিনেটৰ v গম পাইছো sin x আহিব তাৰপিছত ইয়াত আহিব u ঠাইত ex মানে e to the power x sorry e to the power x u ঠিক আছে d by dx of e to the power x আমি ফর্মুলা পাইছো কি d by dx of e to the power x is e to the power x তাহলে নেক্সট লাইনত আমি এটো ইউজ কৰিলে হল এটো মনে ৰাখিবা খালি ঠিক আছে তাৰপিছত u মানে minus e to the power x লিখিব লাগিব এটা আৰু d by dx of sin x v কাৰণে ঠিক আছে d by dx of sin x is cos x নেক্সট আমি এটা ইউজ কৰিলে হল নেক্সট লাইন ঠিক আছে এটো আসলে আমাৰ এক্সপ্ৰেছনটো নেক্সট লাইন sin x whole square denominator square থাকিলে আৰু sin x as it is থাকি গল d by dx of e to the power x তাৰ ডিফাৰেন্সিয়েচন to e to the power x ওকে মাইনাস কি হ'ব ভাবা e to the power x আহিব আৰু এটো cos x ঠিক আছে হল এটা এটো হেকে হল ডিফাৰেন্সিয়েচন লিখা হ'ব খালি আমি সিম্পলিফাই কৰি অ্যাৰেঞ্জ কৰি দিব লাগে e to the power x টো কমন ল'ব লাগে কমন লৈ লিখিলে হ'ল sin x minus cos x understood okay খালি important point is x not equal to n by n belongs to z why n pi মানে sin x to n by x যদি n pi value লয় মানে 1 2 pi এনেকুৱা হ'ব তেতিয়াহলে এটো 0 হৈ যায় 0 হ'ব নোৱাৰে না ডিনোমিনেটৰ সেইকাৰণে এটো দিয়া আছে this is very important factor okay so let's move to the next one next question to আমাৰ আছে sin of tan inverse e to the power minus x ইয়াত কেলা ফাংশন সোমাই আছে sin trigonometric function to tan inverse function to e to the power x ললে আমাৰ exponential function e to the power অকল minus x ললে এটা algebraic function হয় polynomial function সোমাব তো চাৰিটা ফাংশন সোমাই আছে আমাৰ চাৰিটা ডিফাৰেন্সিয়েচন আহিব তো এটো মানে স্ট্ৰেইট ওয়ে কেনেকৈ কৰিব পাৰি আকৌ এজিউম কৰি ধৰা বেলেগ বেলেগ ফাংশন ধৰি ল'ব পাৰো এতিয়া মাদাৰ ফাংশন কিটা আহিলা sin x x ৰ জায়গাত কি সোমাই আছে এটো মন কৰিবা গুটেটো tan inverse of e to the power minus x তাছত tan inverse x x ৰ জায়গাত কি সোমাই আছে e to the power minus x সোমাই আছে e to the power x x ৰ জায়গাত ইয়াত কি সোমাই আছে minus x to have function of x তো তা হেতুহে আমি with respect to x ডিফাৰেন্সিয়েট কৰিব পাৰিম তো বাকিবোৰ আমি এটো e to the power minus x তো minus x এর ডিফাৰেন্সিয়েট কৰিব লাগিব tan inverse of e to the power minus x বুজি পাইছানে মানে g2 ভেৰিয়েবলৰ ফাংশন হে ভেৰিয়েবলটো ডিফাৰেন্সিয়েট কৰিব লাগে এটো মই তোমাক এক্সাম্পল লৈ এখিনি এজিউম কৰি দেখাই দিছো sin ফাংশনৰ ডিফাৰেন্সিয়েচন to হৈ গল cos x এটো আমি পাইছো e to the power x ৰ পাইছো tan inverse x ৰ এটো 1 by 1 plus x square this one differentiation of tan inverse x 1 by 1 plus x square okay so d by dx differentiation to start kora sin tan inverse e to the power minus x function ro clearly ধরে পাইছা না এটো sin tan inverse e ঠিক আছে minus x is replaced by u এটো assume কৰিছো ৰাউন্ড এটো যে বেলেগ এটা ফাংশন তাক দেখাব কাৰণে তো minus x is a function of x isn't it so that function is considered as u এটো ভাবে মন কৰিবা সচ্ছবা এতে e to the power u এরা exponential function নিজে সোমাই আছিল হেটো v বুলি ললো তাৰমানে tan inverse v এই ফাংশনটো ভেৰিয়েবল to v
তাৰপিছত এটা tan inverse v এটো w মানে sin ফাংশন টু w ভেৰিয়েবলৰ ফাংশন এনেকৈ মানে এজিউম কৰি লৈছো ঠিক আছে তেতিয়া কি হ'ব d by dx of sin w টো হৈ গ'ল আমাৰ একচুয়াল ফাংশনটো মানে which is actually y তো আমি এটা dy by dx এটো এক y বুলি এজিউম কৰিলো হল যে y is a function of w বুজি পাইছো so the w is a function of v is a function of u is a function of x এনেকৈ মানে গ্ৰেজুৱেলি কম্পোজ হৈ গৈ আছে তো সেইকাৰণে আমাৰ ডেৰিভেটিভটো এনেকুৱা ইটো লগত ইটো মানে কানেক্টেড হ'ব চেইন হ'ব মানে এইটো y is a function of w is a function of v is a function of u is a function of x so তেনেকৈ ৰেট অফ চেঞ্জটো মানে আমি কাউণ্ট কৰিছোঁ এতিয়া উইথ ডিফাৰেঞ্চিয়েশ্যন হয় নাই এইটো বুজি পাইছেনে এইটো যদি আমি ষ্ট্ৰেইট ৱে কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ মানে ডিফাৰেঞ্চিয়েশ্যনটো কেনেকুৱা কমপ্লিকেটেড হয় দেখিবলৈ কেনেকুৱা হয় তুমি চাব মন কৰিবা এইটো d by sin of যেটো ফাংশন এইটো হৈ গ'ল ইয়াৰ ভেৰিয়েবলটো sin ফাংশনটোৰ ভেৰিয়েবলটো এইটো তো sin is to be differentiated with respect to this তো হেটো d of এইটো w টো ঠাইত মানে এখিনি আহিব তো dw এইটো তো হেটো tan inverse ফাংশনটো হৈ গ'ল e to the power minus x ৰ ফাংশন তো সেইকাৰণে with respect to e to the power minus x ৰে কৰিব লাগিব এনেকুৱা মানে লম্বা তুমি এটা এক্সপ্ৰেছন পাবা আৰু মানে ভুল হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে তো এইটোক সিম্পলিফাই কৰিবৰ কাৰণে এইটোক আমি ভেৰিয়েবল বেলেগ বেলেগ ভেৰিয়েবল ইউজ কৰিছো তুমি কথাটো বুজি পাইছা চাগে e to the power minus x তো লাহে লাহে ইজি হৈ যাব আৰু আমি যেতিয়া ফ্যামিলিয়াৰ হৈ যাম মই ভাবিছো এইটো ইজি মানে এইটো এজিউম কৰি ললে ইজি হৈ যাব ঠিক আছে সো dy by dx নেক্সট তো আমি কি লিখিব লাগে y is a function of w তেতিয়াহলে dy by dw লিখিব লাগিব y is a function of w ঠিক আছে তাৰপিছত w টো v ফাংশনৰ এটা এটো w টো আমি ডিফাৰেনশিয়েট কৰিম with respect to v এটো w by dw by dv ওকে তো v কি ভেৰিয়েবলৰ এটো u ভেৰিয়েবলৰ v is a function of এটো এক্সপোনেনশিয়াল ফাংশন আৰু ভেৰিয়েবলটো হল u তো গতিকে dv এটো dv with respect to u dv by du আৰু u to আমি minus x মানে x ভেৰিয়েবল টো ফাংশন তো du by dx আমি কৰিব পাৰো আৰু তো নিজৰ নিজৰ ভ্যালুবোৰ এটা ৰেসপেক্টিভ ভ্যালু y w v u ৰেসপেক্টিভ ভ্যালুবোৰ সাবস্টিটিউট কৰি দিয়া তেতিয়া দেখিবা এটো পাবা dw by sin w ঠিক আছে নেক্সট dv tan inverse v পালো হল এটো w to এনেকুৱা আছিল তাৰপিছতে v ঠাইত e to the power u এটো ফাংশন ৰিপ্লেস হৈ গল with respect to u হল তাৰপিছতে কি দিব লাগিব minus x d minus x by dx now d sin w by dw এটো ভেৰিয়েবল এটো ভ্যালু কিমান ভ্যালুৰ ফৰ্মুলাৰ পৰা আনিব লাগিব এতিয়া d by dx of sin x cos x ইউজ কৰা cos w হল ঠিক আছে next d by dv of tan inverse v এটো ইয়াৰ ফৰ্মুলাটো আমি জানো 1 by 1 plus x square মানে 1 by 1 plus v square এটো লিখিব লাগিব ঠিক আছে নেক্সট এটো এক্সপোনেনশিয়াল টোৰ একেই হয় e to the power u হ'ব minus x ৰ minus 1 হ'ব খিনি সিম্পল এতিয়া আমাৰ w টো কাৰ কাৰণে এজিউম কৰা হৈছিল এটো ৰিপ্লেস কৰি দিব লাগে cos tan inverse v হল v টো কাৰ কাৰণে ৰিপ্লেস কৰা হৈছিল e to the power u আৰু u টো কাৰ কাৰণে ৰিপ্লেস minus x ঠিক আছে এটো খালি ৰিপ্লেসমেন্ট এতিয়া v আগৰ ৰিপ্লেস হৈ আছে নহয় v টো আমাৰ e to the power u ইয়াত e to the power u দি দিও ইয়াত minus x দি দিও প্লাস একচুয়াল এক্সপ্ৰেছনটো আহি যাব হয় দিজা এটো u ঠাইত minus x u is to be replaced by minus x ঠিক আছে এটো বদলি কৰি দিলো এটো কি থাকিব এটো আৰু minus x minus 1 now write in order minus 1 টো আগত দি দিয়া আৰু cos of tan inverse of e to the power minus x একে থাকিলে এখিনি so this is your differentiation of the given function okay the same way you will try the next third question log of log x ঠিক আছে if you can very nice
If you can't, then you please inform. Okay, thank you.